হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই চাগে। আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ। আৰু আজি হৈছে বহাগৰ 1 তাৰিখ, মানুহৰ বিহু। আৰু সকলোলৈকে মানুহৰ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল, বহাগ বিহুৰ শুভেচ্ছা থাকিল। আৰু এইফালে মানুহজনে দেখিছেনে, ধুতি চুটি পিন্ধি ৰেডি হৈ লৈছে নামঘৰলৈ যাবলৈ। আৰু ময়ো এতিয়া ৰেডি হৈ আছোঁ বাৰু। ধুনীয়াকৈ গা পা ধুই আজৰি হ'লোঁ। আৰু এতিয়া বেটিকো উলিয়াই দিলোঁ। এতিয়া এপাক নামঘৰৰ পৰা আহি লওঁগৈ, তাৰপিছত আজি দিনটোনো কি কৰোঁ তাকে অকণমান আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু এইফালে আমাৰ বেটিকো উলিয়াই দিলোঁ ধুনীয়াকৈ, দেখিছেনে আইতাকে লৈ আছে। বিহুৰ দিনা কাপোৰ চাপোৰ পিন্ধাই ৰেডি আমি তিনিওটাই আজি নামঘৰলৈ যাম। আৰু এইফালে তামোল পাণ টোপোলা উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া ব'লকচোন পাকঘৰত পৰা আহোঁ, মানে কি বনালোঁ অকণমান আপোনালোকক দেখুৱাওঁ। ৰাতিপুৱা আৰু বনাই মেলি ৰেডি কৰিলোঁ, তাৰপিছত যাম আৰু নামঘৰত যিহেতু দেৰি হ'ব, তাৰ বাবে সোনকালে বনাই লৈছোঁ। গাহৰি মাংস গ্ৰেভি আছে, আৰু এইফালে ব্ৰইলাৰ মাংস বনাই থৈছোঁ। আৰু আহি পেলাই খাব পৰাকৈ বনাই লৈছোঁ। আৰু গা পা আকৌ ধুলোঁ বাৰু বনাই মেলি, তাৰপিছত নামঘৰলৈ ওলাইছোঁ এতিয়া যাবলৈ। এইফালে এতিয়া ওলাইছোঁ আমি নামঘৰলৈ যাবলৈ, প্ৰথম বিহু যিহেতু। তাৰপিছত দিনটোলৈ কি হয় আপোনালোকে গম পাই থাকিব। আৰু এইফালে নামঘৰ নিবৰ কাৰণে খুৰীদেউহঁতৰ দোকানত সোমাইছোঁ। ধূপকাঠি চাকি এইবিলাক লৈ লৈছোঁ। আৰু এইফালে এতিয়া গৈ আছোঁ, নামঘৰৰ গেট পালোহি প্ৰথমতে। এতিয়া মইনাক লৈ প্ৰথমবাৰ আহিছোঁ নামঘৰলৈ দেই, তাইও অহা নাই সৰুৰ পৰা। আৰু এইবাৰ তাই ডাঙৰ হ'ল যিহেতু অকণমান বহি থাকিব পৰা হৈছে, সেইকাৰণে নামঘৰলৈ লৈ আহিছোঁ। আৰু এইফালে নামঘৰৰ গেট পাই গ'লোঁ। দেখিছে, আগতে আপোনালোকে নামঘৰটো দেখিছে বাৰু, কিন্তু হ'লেও আৰু মানুহ এবাৰ হুঁচৰি গাব যিহেতু আজি এয়া চফা কৰি আছে। আৰু আমাতকৈ আগতে বহুত আহিলেই মানুহ, চাকি বাতি জ্বলাই গৈছে। তাকে এতিয়া সেৱা কৰি আছে আৰু বাকী কেইজনমানে, তাকে আমি অলপ দেৰি বাহিৰত ৰখি দিওঁ, তাৰপিছত চাকি বাতি জ্বলাই ঘৰ যাম। আৰু এইফালে মানুহজনে চাকি বাতি ঠিক কৰি আছে, তামোল পাণ দি আছে। আৰু এতিয়া চাকি বাতি জ্বলাইছে মানুহজনে, মই যিহেতু মইনাক লৈ আছোঁ নাই পৰা। আৰু ভকত এজন আছে, আশীৰ্বাদ দিব আৰু তাৰপিছত ঘৰ যাম। আৰু নামঘৰৰ পৰা আহি পালোহি। আৰু এইফালে ইয়াত সজাই থৈছোঁ ধুনীয়াকৈ, দেখিছেনে শাহু মাক সেৱা জনাবৰ কাৰণে। ইয়াত তামোল পাণ আৰু গিফ্ট এটা আছে। আজি ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে, আৰু তাকে মানুহজন মই বেটি মাক প্ৰথমে সেৱা জনাই আশীৰ্বাদটো লৈ লওঁ। আৰু এইফালে মাক সেৱা জনাই আহিলোঁ। আৰু এইফালে চিৰা মুড়ি দৈ এনেদৰে উলিয়াই লৈছোঁ খাবলৈ, আৰু পিঠাও আছে। আৰু মা আৰু মানুহজনে খালেই দিলোঁ। আৰু এইফালে এতিয়া মানুহজনে বেটিক মেৰিগ'ল্ড বিস্কুট খুৱাই আছে, দেখিছেনে পানীৰ লগত গুলি। আৰু এতিয়া আমি ওলাইছোঁ যাবলৈ মা ঘৰলৈ, মানে ডাঙৰৰ পৰা আশীৰ্বাদ ল'ব লাগে যিহেতু, মা পাপাহঁতক, আইতা ককাহঁতক, খুৰা খুৰী সকলোকে আশীৰ্বাদ এটা লওঁগৈ বুলি ওলাইছোঁ। আৰু এইফালে দেখিছেনে এখন শাৰী হয় বাৰু, নতুনকৈ পিন্ধিছোঁ। বিহুত অনা নহয়, আগতে আছিলে, তাকে মুগা কালাৰ যিহেতু বিহু মিলি যাব বুলি পিন্ধি ল'লোঁ। আৰু এইফালে আমাৰ বেটিকো ধুনীয়াকৈ ৰেডি কৰাই ল'লোঁ, দেখিছেনে এয়া তাই আইতাকে দিছে নতুন কাপোৰযোৰ, দেখিছেনে মানে মোৰ শাহু মায়ে। আৰু এইযোৰকে পিন্ধাই লৈছোঁ তাই মামা ঘৰ যাবলৈ কাৰণে। বলক গৈ থাকোঁ। আমাৰ ধুনু ছোৱালী ৰেডি হৈ গ'ল মামা ঘৰত যাবলৈ, হয়নে? নতুন নতুন কাপোৰ পিন্ধি লৈছে। এইফালে চোৱা, দেখা এইফালে চোৱা, এইফালে চোৱা, এইফালে। আৰু এইফালে ঘৰলৈ যাব ওলোৱাৰ আগতে এয়া নাচনীসকল আহিলে, দেখিছে সৰু সৰু হুঁচৰি দল। ইমান মৰম লাগিছে, সৰু সৰু কণ মইনাকেইজনী। পিছফালে দেখিছেনে সৰু সৰু কেইজনীমান আহিছে, আৰু এইফালে নাচি আছে। আমাৰ বেটিকো লৈ একপাক নাচিছে। আৰু তাকে অকণমান নাচাটো চাই লওঁ, আৰু সেৱা কৰি মেলি একবাৰ ঘৰলৈ যাম। টিকলুকেইজনী দেখিছেনে কিমান মৰম লাগিছে। আৰু এতিয়া শৰাই জুৰিলেই, এতিয়া মায়ে ধুনীয়াকৈ উলিয়াই দিছে শৰাইখন, আশীৰ্বাদটো লৈ লওঁ। আৰু এইফালে আমি তিনিওটাই গৈ আছোঁ, দেখিছেনে বাইকতে, বেটি মই মানুহজন। আৰু এতিয়া আহি এতিয়া মা ঘৰ পালোহি আৰু পদূলি। এতিয়া বলকচোন সোমাই যাওঁ, বাহিৰত কাকো দেখাই নাই বাৰু, চবে কামে লাগি আছে চাগে। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। আৰু আহি পাই বহিলোঁ অলপ দেৰি, তাৰপিছত চাহ দিছে, দেখিছেনে পিঠা নিমকিৰ লগত চাহ খাই লওঁ আইতা ককাৰ লগত একেলগে। আৰু এতিয়া দেখিছেনে আমাৰ বেটিক ধুনীয়াকৈ গামোচা পিন্ধাই দিছোঁ, মেখেলা চাদৰ ডিজাইনত। আৰু যেনে তেনে পিন্ধাইছোঁ, আৰু ক'তনো ইমান সৰু ছোৱালীজনী পিন্ধাব পাৰিম, ইমান হিলি থাকে, তাকে যেনে তেনে পিন্ধাইছোঁ। আৰু পিংকি আৰু মই মিলি মণিও পিন্ধাই দিছোঁ, ফুটো লগাই দিছোঁ, একপি ফটো মাৰোঁ বুলি, বিহুৰ বতৰ যিহেতু। আৰু এইফালে বাপেকে এতিয়া লৈ গৈ আছে ওপৰত, একেবাৰে
ওপৰত বোলে ফটো মাৰিবগৈ জীয়েকৰ লগত বাপেকে তাকে বলকচোন দুকপিমান ফটো মাৰি দিওঁ চাওঁ আমাৰ নাচনীজনী এইজনী আমাৰ নাচনী অহা বছৰকে নাচিব পাৰিব আৰু বাপেকে গৰম হৈছে চাগে গৰম হৈছে তো দেহা পকাতে বহাই দিছে পাপাই কেমেৰাটো ওলাই আছে আৰু এইফালে ফটো চটো মাৰি আহিলোঁ দুকপিমান মাৰিলোঁ বেটিক আৰু এইফালে আইতা আৰু পিংকিহঁতে মিলি চব্জি ভাত বনোৱাত লাগিছে এইফালে মাংস বনাই আছে আৰু এইফালে কণী দম বনাইছে আৰু এইফালে আলুখিনি ফ্ৰাই কৰি লৈছে আৰু এসাঁজ খাম আৰু সকলোৱে মিলি আৰু এইফালে তামোল পাণো ৰেডি কৰি লৈছোঁ আইতাহঁতক সেৱা কৰিবলৈ আমি কৰিলোঁ আৰু এতিয়া মা পাপাহঁতে কৰি আছে দেখিছেনে ককা আইতাহঁতক এইটো ডাঙৰ পৰা আশীৰ্বাদ লোৱাৰ নিয়ম তাকে আমি বছৰলৈ যাতে সকলোৱে ভালে কৰি থাকোঁ তাকে ককা আইতাৰ পৰা আশীৰ্বাদ লৈছোঁ আৰু এইফালে এতিয়া ভাত চব্জি হৈ গ'ল এতিয়া খুৰীয়ে বাঢ়ি দি আছে দেখিছেনে তলতো বহিব লাগিব আমি আৰু পুৰুষকেইজনক ওপৰত দি দিছোঁ আইতা ককাহঁতকো টেবুলতে দিছোঁ তেতিয়াহ'লে খাই লওঁ ভাত একেলগে সকলোৱে এতিয়া খাই বৈ অলপ দেৰি বহিলোঁ তাৰপিছত এতিয়া ঘৰ যাব ওলাইছোঁ পেহীহঁতৰ গাড়ীতে যাওঁ আৰু যিহেতু বেটি ঠাণ্ডা পাব এটা গাড়ীতে যাওঁ আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব আজিলৈ আহোঁ গুড নাইট বাই বাই আকৌ এনে এটা ভিডিঅ'ত লগ পাম